বজালী চৌখুটিত নৱজ্যোতি ক্লাবৰ নৱম বাৰ্ষিক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। বজালীৰ বিশিষ্ট ব্যৱসায়ী স্বৰ্গীয় কনক চৌধুৰী সোঁৱৰণী নৱজ্যোতি ক্লাবে বছৰ বছৰ ধৰি আয়োজন কৰি আহিছে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ। বজালী চৌখুটি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা। আজি উদ্বোধনী অনুষ্ঠানত নৱজ্যোতি ক্লাবৰ সভাপতি নগেন চৌধুৰীয়ে আগধৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি মনোজ বৰুৱাৰ লগতে ক্ৰীড়া জগতখনৰ সৈতে জড়িত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্নজন ব্যক্তিৰ উপস্থিতিত নৱম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক চিন্ময় শৰ্মাই। উদ্বোধনী খেলত গুৰেশ্বৰ স্পৰ্ট ক্লাব আৰু বাৰাদি স্পৰ্ট ক্লাবৰ মাজত অনুষ্ঠিত হোৱা খেলখনে আকৰ্ষণ কৰি তোলে ফুটবল প্ৰেমীসকলক। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আসাম লাইভ। এটা পৰিচিত নাম, ফুটবলৰ পৰিচিত নাম। 1996 চনতে নৱজ্যোতি ক্লাব চৌখুটিয়ে আত্মপ্ৰকাশ কৰিছিলে আৰু যোৱা কেইটামান বছৰত, বিশেষকৈ যোৱা 9টা বছৰত নৱজ্যোতি ক্লাবৰ ফুটবলে লীগ পৰ্যায়ৰ যিখিনি খেল চূড়ান্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাই যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই যেতিয়া 2022 চনত এই দায়িত্ব লৈছিলোঁ তেতিয়াৰ পৰা আকৌ খেলখনে আকৌ বেছি গতি লাভ কৰিলে আৰু এতিয়া নৱজ্যোতি ক্লাবৰ নাম ফুটবলত বিশেষকৈ গোটেই অসমতে ক্লাবে জানে বা বহিৰ ৰাজ্যতো, বিশেষকৈ আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয় বা পশ্চিমবংগতো নৱজ্যোতি ক্লাব ফুটবলৰ ৰাইজে জানে বা ৰাইজে ইতিমধ্যে আমাৰ ক্লাবক আঁকোৱালি লৈছে। আমাৰ ইয়াৰ পৰাই যোৱাবেলি বৰদলৈ ট্ৰফিৰ জৰিয়তে ফুটবল খেলি আমাৰ স্পেইনত ইয়াৰ পৰা ল'ৰাই প্ৰশিক্ষণৰ কাৰণে আমন্ত্ৰণ পাইছে। কেইদিনমানৰ ভিতৰত তেওঁ যাব। আমি গৈ পেলাই সমাদৰো জনাইছিলোঁ, তেখেতক আমি সন্মান জনাইছিলোঁ। আৰু আপোনালোকে জানি শুনি ভাল পাব, প্ৰত্যেকে জানো যে এই স্কুলৰে ল'ৰা, এই গাঁৱৰে বাসিন্দা নিপন দাস, তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী আমাৰ ব্ৰঞ্জ মেডেলৰ পৰ্যায়ৰ তেখেতে এটা ৰেফাৰী হিচাপে পৰিগণিত হৈছে। গতিকে আমাৰ কাৰণে গৌৰৱৰ কথা। আমি আশা ৰাখিছোঁ যে ফুটবলৰ জৰিয়তে আমাৰ যুৱ বিকাশ যিখিনি হয় তেখেতক সংগঠিত কৰি ৰাইজৰ কামত, নিজৰ সমাজৰ কামত যদি আমি হেৰি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু সেই প্ৰচেষ্টাত আমি ক্লাবৰ সদস্যসকলে আমাৰ যথেষ্ট সহায় কৰিছে। এই অঞ্চলৰ ৰাইজেও আমাক যথেষ্ট সহায় কৰিছে। আৰু আমি যোৱা কেইদিনমান আমি ইতিমধ্যে কৈছোঁৱেই যে আমি ৰাইজৰ সহযোগত আমি যিখিনি আমাৰ অৰ্থ বৰঙণি সহায় মানে আমাৰ কালেকশ্যন হয় সেইখিনি যাতে আমি ইতিমধ্যে এটুকুৰা মাটিও ক্ৰয় কৰিছোঁ। পৰৱৰ্তী সময়ত যাতে আমি আশা ৰাখিম এই ক্লাবটো যদি আমাৰ অকল জিলা ভিত্তিতে নাথাকি, ৰাজ্যিক ভিত্তিতে নাথাকি আমাৰ মানে গোটেই ভাৰতবৰ্ষখনে এটা উল্লেখযোগ্য ক্লাব হয়, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু তাৰ কাৰণে আজি দেখিছে এই প্ৰথম উদ্বোধনী খেলতে আমাৰ ৰাইজ যথেষ্ট ওলাই আহিছে। আমি আশা ৰাখিম আপোনালোকৰ সহযোগত। আমাৰ প্ৰকৃতিও আমাক সহায় কৰিছে। যোৱা কেইদিনমান যথেষ্ট গৰম আছিল, তাৰপিছত বৰষুণ, এতিয়া আকৌ বৰফৰ কাল। গতিকে আমাৰ প্ৰকৃতিও সহায় কৰিছে, ৰাইজেও সহায় কৰিছে, আপোনালোকে সাংবাদিক বন্ধুসকলেও সহায় কৰিছে। গতিকে প্ৰত্যেকৰে যদি সহায় যদি থাকে আমাৰ ল'ৰা স্পেইনলৈকে যাব, আমাৰ ল'ৰাই মেছিৰ নিচিনা হয়তো হ'ব, হয়তো ডিয়েগো মাৰাডোনাৰ নিচিনা হ'ব, নাইবা পেলেৰ নিচিনা হ'ব, নাইবা ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ নিচিনা হ'ব। আমি তাকে আশা কৰিম আৰু সমাজখনক যদি তেখেতলোকে লিড দিব পাৰে, আগুৱাই নিব পাৰে, তাৰ কাৰণে আমি চেষ্টা ৰাখিম।